বৰ সুন্দৰকৈ চাহ পিঠা বনাই আমি তেওঁলোকক আপ্যায়ন কৰোঁ। চাহ খাই কামটো কৰি দিম বুলিও কয়, কিন্তু এবাৰ আহি দ্বিতীয়বাৰ নাহে ছাৰসকল। পিঠা বনাই কাৰণে দিওঁ, হোটেলৰ কিবা নাস্তা চাস্তা আনি কাৰণে দিওঁ আৰু খাই দিয়াৰ পাছ দিছে দে। একবাৰ আহিলে দুইবাৰ নাহে, সেইটো গ'ল। এই কথাবোৰ শুনিবলৈ সহজ যেন লাগিলেও কিন্তু ইমান সহজ নহয় তেওঁলোকৰ জীৱন, কাৰণ এয়া নৈপৰীয়াৰ আৰ্তনাদ। ঘৰ দুৱাৰ সকলো তেওঁলোকৰ উটুৱাই নিলে বানে। এতিয়া মাথো তেওঁলোকৰ জীৱনত আছে কষ্ট আৰু দুখ। লৈ গেল এতিয়া চৰকাৰে দেখাই নাপায়, আহি থাকে যাই থাকে, চাহ পানী খাই পেলাই গুচি যায় আৰু ফিৰি নাচায়। এনেকৈ থাকিলো আৰু নামি হেৰিত পানী আহিলে ভিজা উঠা কতো বস্তু বান্ধি ভাঙি গেল। ঘৰো উঠি আনিছো, হেলাও ভাঙি গেছি, পানীয়ে ভাঙিছে হেলাও। এতিয়া কি কৰিম? ব্যৰ্থ হাজোৰ জলসম্পদ বিভাগৰ একাংশ অভিযন্তাৰ অদক্ষতাৰ বাবে ভেটি মাটি সকলো উচন হৈছে এইসকল নৈপৰীয়া ৰাইজৰ। হাজোৰ অধিয়াপাৰাৰ মাজেৰে বৈ যোৱা বৰলীয়া নৈৰ গৰাখহনীয়াই এইসকল লোকক ত্ৰাহি মধুসূদন দেখুৱাবলৈ বাধ্য কৰাইছে। নৈ প্ৰবল সোঁতে উটুৱাই নিলে বহু পৰিয়ালৰ ঘৰ দুৱাৰ, ভেটি মাটি সম্পত্তি। বাৰম্বাৰ বিষয়টো বিভাগীয়ভাৱে অৱগত কৰাৰ পাছতো গুৰুত্ব নাই হাজোৰ জলসম্পদ বিভাগৰ। মুঠৰ ওপৰত এইসকল নৈপৰীয়া ৰাইজক জলসম্পদ বিভাগে নাকত ধৰি চাকত ঘূৰাইছে, সেয়া সৰ্বজন বিদিত। কেইডালমান পাৰ্কোপাইন বহুৱাই দায়িত্ব সামৰিবলৈ লোৱা জলসম্পদ বিভাগৰ কেতিয়া চকু খোল খাব, তালৈ এতিয়া বাট চাইছে ৰাইজে। আপোনালোকে আহি নিশ্চয় দেখিছে এই বৰলীয়া নৈৰ দুপাৰে বিজ্ঞানসন্মতভাৱে যি মাথোৱাৰি নিৰ্মাণ কৰিম বুলি আমাক প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি হৈ থাকিল। আজিৰ এই বৰলীয়া নৈৰ দুপাৰে মানুহ থকাৰ কোনো জেগা নাই। বাৰিষাৰ কালৰ পৰা ধৰি এতিয়া গৰাখহনীয়াৰ ৰূপৰ যি অৱস্থা, সেই অৱস্থা দেখি মানুহে ঘৰ বাৰী এৰি বেলেগ জেগাত বাস কৰিছে। শ শ মানুহৰ খেতি বাতি নষ্ট হৈ গৈছে। ইয়াৰ ফলত বিভাগীয় কৰ্তৃপক্ষক আমি বাৰম্বাৰ অনুৰোধ জনাইছিলোঁ। ইয়াৰ লগত আমাৰ মন্ত্ৰী, আমি জলসম্পদ মন্ত্ৰীক বাৰম্বাৰ অনুৰোধ জনাইছিলোঁ আৰু জলসম্পদ মন্ত্ৰীলৈ আমি স্মাৰকপত্ৰ যোগান ধৰিছিলোঁ, কিন্তু স্মাৰকপত্ৰৰ কোনো এতিয়ালৈকে একো উত্তৰ নিদিলে। আৰু জলসম্পদ মন্ত্ৰী যি দম্বালি মাৰি কথা কয়, সেই দম্বালি মাৰি সেই দম্বালি মাৰিৰ কথা যাতে তেখেতে ৰাখিব লাগে, কাৰণ এই অঞ্চলত আহি তেখেতে নিজে ভিজিট কৰক, ভিজিট কৰি এই অঞ্চলৰ মানুহৰ দুৰৱস্থা চাওক, তেতিয়াহে গম পাব জলসম্পদ বিভাগৰ কি হৈ আছে। আজিলৈকেতো একো কাম কৰা নাই। এই আদিয়াৰ পৰা অঞ্চলকৈ ধৰি সৈন্যাদি, মেলেকিপাৰা, দেহৰকুৰীয়া আদি এই অঞ্চলৰ মানুহৰ এতিয়া ঘৰ বাৰী অৱস্থা নাইকিয়া হৈ গৈছে। আমি হাজো জলসম্পদ বিভাগক ইতিমধ্যে বাৰম্বাৰ তেওঁলোকৰ লগত আমি যোগাযোগ কৰিছোঁ, কিন্তু তেওঁলোকে আমাক কোনো সঁহাৰি জনা নাই। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ হাজো।